চুমনি গগৈ সেক্ৰেটাৰী ৰুমি বেগম সেক্ৰেটাৰী আৰু পাৰ্শ্বৱৰ্তী তিনিখন জিলা এই তিনি জিলাৰ তিনি সভাপতি তিনচুকীয়াৰ সভাপতি হিৰণময় গগৈ প্ৰাঞ্জল খনিকৰ শিৱসাগৰৰ সভাপতি আৰু দীপক শৰ্মা চৰাইদেউৰ সভাপতি এইকেইগৰাকী আৰু বাকীসকল জিলা পৰ্যায়ত যি যোগদান কাৰ্যসূচী হ'ব তাত আমাৰ বাকী জিলা কমিটিৰ সকলোবিলাক কৰ্মকৰ্তাই জিলা পৰ্যায়ত যোগদান কৰিব লোকসভা নিৰ্বাচনত যেহেতু কংগ্ৰেছে যথেষ্ট ভাল ফলাফল দেখুৱাইছে আৰু এটা সময়ত এনেকুৱাও আছিল যে উজনিত এক প্ৰকাৰ কংগ্ৰেছ শূন্য হৈ থকাৰ দৰে অৱস্থা কিন্তু তাৰ পিছত উজনি অসমত আপোনালোকৰ বৰ্তমান এতিয়া আপোনাৰ দল বুলিয়ে কৈছোঁ কংগ্ৰেছৰ যিটো ভেটি সেই ভেটি পুনৰ সুদৃঢ় হৈছে গতিকে 2024ৰ নিৰ্বাচন আহি আছে পঞ্চায়ত নিৰ্বাচন 5টাকৈ সমষ্টিৰ উপনিৰ্বাচন কেনেধৰণে ৰণকৌশল কংগ্ৰেছে কৰিব কেনেধৰণে আগুৱাই যাব প্ৰথম কথা এটাই বাকীটো বহুত আছে মূল কথা এটাই আজি এইখন সভাটো এইটো সিদ্ধান্ত হ'ব যে গোটেই অসমত প্ৰত্যেক ঘৰ ৰাইজৰ প্ৰত্যেক ঘৰবাসীৰ ওচৰলৈ প্ৰত্যেকজন ব্যক্তিৰ ওচৰলৈ বিজেপি হওক কংগ্ৰেছ হওক যি পাৰ্টি হওক অসমৰ প্ৰত্যেকজন ৰাইজৰ ওচৰলৈ আমাৰ কংগ্ৰেছ দলৰ সৈনিক কংগ্ৰেছ দলৰ কৰ্মী যাব আৰু এই বিজেপিৰ যি অত্যাচাৰ বিজেপিৰ যি ভ্ৰষ্টাচাৰ বিজেপিৰ যি একনায়কত্ববাদ বিজেপিৰ যি সাম্প্ৰদায়িকতাবাদ এইবিলাকৰ বিৰুদ্ধে ৰাইজক একত্ৰিত কৰি অসম ৰক্ষা কৰাৰ যিখন যুঁজৰ যি ৰণথলী তৈয়াৰ হৈছে ২৬ৰ যুঁজৰ কাৰণে সেই ৰণথলী সকলোৱে শক্তিশালীভাৱে গঢ়ি তুলিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ